প্ৰায়তো আমি মছলা দি চিকেন বনাই থাকো নহয় জানো তো বলক আজি বইল চিকেন বনাও খৰিচা দি একদম সহজ পদ্ধতিত চিকেন মই চিকেন লৈছো ধুই মেলি ৰেডি কৰি লৈছো তাৰ পিছত ইয়াতে লৈছো ডাঙৰ ডাঙৰকৈ কাটি লোৱা অলপ পিয়াজ এয়া হৈছে গাজ টেঙা খৰিচা আৰু এয়া আদা নহৰু পেষ্ট ইয়াতে লৈছো কেঁচা জলকীয়া দুটা আৰু বিলাহী আৰু পিয়াজ অলপ মই হৰকে লৈছো যেহেতু বইলত পিয়াজটো অকমান হলে খাই ভাল লাগে আৰু তাৰপিছত এতিয়া এফালে পাতি ললো এখন কেৰাহী আৰু কেৰাহীখন অকমান গৰম হ'বলৈ দে ইয়াতে দিলো চিকেন কেপিছো অকমান মই গৰম হ'বলৈ দিছো যেহেতু ইয়াত একো তেল ইউজ কৰা নহয় সেইবাবে ইয়াতে মই অলপ চিকেন কেপিছ গৰমাই ললো গৰমাই লৈ পেলে মই ইয়াতে দি দিলো পিয়াজখিনি যিখিনি পিয়াজ আগতীয়াকৈ কাটি থৈছিলো তাৰপিছত ইয়াতে মই এড কৰিম বিলাহীখিনি আৰু দুটা কেঁচা জলকীয়া মই পিচকে কাটি থৈছিলো সেইকেইটা ইয়াতে এড কৰি দিছো তাৰপিছত ইয়াতে দিম আদা নহৰু পেষ্ট অকমান আৰু দি দিম ইয়াতে খৰিচাখিনি আৰু খৰিচা দি পেলে এই ৰেচিপিটো খাই বিৰাতে বেছি ভাল লাগে আপোনালোকে এবাৰ টেষ্ট কৰিবচোন তাৰপিছত গোটেইখিনি বস্তু দি পেলে অলপমান মই লৰাই দিলো ধুনিয়াকে লৰাই লোৱাৰ পিছত ইয়াতে মই এতিয়া এড কৰিম মছলা যেহেতু বেলেগ একো দিয়া নাই অকমান দিছো মই ইয়াতে জালুকৰ গুড়া আৰু অকমান দিছো ধনিয়াৰ গুড়া বাকি বেলেগ মছলা ইয়াতে একো ইউজ কৰা নাই মই তাৰপিছত মছলাখিনি দি পেলে ধুনিয়াকে আকৌ এবাৰ আপোনালোকে লৰাই দিব যেহেতু চিকেন হয় অকমান চিকেনৰ পৰাটো পানী ওলাবই আৰু লগতে ইয়াতে মই দিছো সোৱাদ অনুসৰি নিমখ তাৰপিছত গোটেইখিনি ধুনিয়াকে লৰাই লব লৰাই পেলে অকমান আপোনালোকে ইয়াতে এড কৰিব গৰম পানী যেহেতু ঠাণ্ডা পানী দিলে ইয়াৰ সোৱাদটো ইমান এটা ভাল নহয় সেইবাবে মই গৰম পানী ইউজ কৰিছো গৰম পানী দি পেলে অলপমান লৰাই পেলে মই ইয়াত ঢাকন দি পেলে থৈ দিম মাজতে এবাৰ এয়া চালু ওয়াও গন্ধটো যে ইমান বেছি ধুনিয়া লাগিছে মানে কি কম আৰু বিৰাতে ধুনিয়া ওলাইছে গন্ধটো ইয়াতে যেহেতু খৰিচা দিয়া থাকে তাৰ বাবে ইয়াৰ গন্ধটো বিৰাতে বেছি ধুনিয়া ওলাই তো এয়া আজি মোৰ ৰেডি হৈ গল খৰিচা দিয়া চিকেন কেনেকুৱা হৈছে জনাব খাবলৈ কিন্তু বিৰাতে বেছি টেষ্টি আছিল আজিলৈ আহিছো বাই